পথালি পাহাৰৰ শংকৰদেৱ মহাবিদ্যালয়ত আজিৰ পৰা ৪১ সংখ্যক বাৰ্ষিক মহাবিদ্যালয় সপ্তাহ আৰু বঁটা বিতৰণী সভা আৰম্ভ। লখিমপুৰ জিলাৰ পথালি পাহাৰৰ উচ্চ শিক্ষা প্ৰতিষ্ঠান শংকৰদেৱ মহাবিদ্যালয়ত আজিৰ পৰা আৰম্ভ হৈছে ৪১ সংখ্যক বাৰ্ষিক মহাবিদ্যালয় সপ্তাহ আৰু বঁটা বিতৰণী সভা। আজি পুৱা পতাকা উত্তোলন কৰে অধ্যক্ষ ডক্টৰ সোণাৰাম কলিতাই। শ্বহীদ তৰ্পণ কৰে মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি গৌতম চৰকাৰে। ৪১ সংখ্যক মহাবিদ্যালয় সপ্তাহৰ খেল ধেমালি আৰু মাৰ্চ পাষ্ট উদ্বোধন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ ক্ৰীড়া সম্পাদক সীমান্ত নেওগে। মাৰ্চ পাষ্টৰ বিচাৰক হিচাপে PTCৰ আৰক্ষী উপ পৰিদৰ্শক হেম ভূঞা আৰু অৰুণাচল প্ৰদেশৰ অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজেন ভূঞা উপস্থিত থাকে। মহাবিদ্যালয়ৰ ভূগোল বিভাগে প্ৰথম স্থান, অসমীয়া বিভাগে দ্বিতীয় স্থান আৰু ৰাজনীতি বিজ্ঞান বিভাগে তৃতীয় স্থান লাভ কৰে। অহাকালিলৈ গ্ৰন্থমেলা উদ্বোধন হোৱাৰ লগতে আন্তঃক্ৰীড়া আৰু বহিক্ৰীড়া প্ৰতিযোগিতাসমূহ আৰম্ভ হ'ব। অহা 15 ফেব্ৰুৱাৰীলৈকে চলি থাকিব এই খেলসমূহ। আনহাতে উক্ত দিনাই মহাবিদ্যালয়ৰ বিভিন্ন বিভাগৰ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন হোৱাৰ লগতে ভেকচন প্ৰতিযোগিতা আৰু পথালি পাহাৰস্থিত শংকৰদেৱ মহাবিদ্যালয়ৰ আজি মহাবিদ্যালয় সপ্তাহৰ লগত সংগতি ৰাখি যি ক্ৰীড়া অনুষ্ঠান আজি আয়োজন কৰিলে আৰু এই অনুষ্ঠানটোত আমি নিজেই শুভ উদ্বোধক হিচাপে উপস্থিত থাকি অতিকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই চেগতে মই এই মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ আমাৰ আটাইৰে সন্মানৰ শ্ৰদ্ধাৰ সোণাৰাম কলিতা ছাৰলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই মহাবিদ্যালয়ৰ সন্মানীয় শিক্ষাগুৰুসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি আমি অনুষ্ঠানত উপস্থিত থাকি অতি আনন্দিত হৈছোঁ। এই মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে খুব অতি সুন্দৰকৈ তেখেতসকলে মাৰ্চ পাষ্ট কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। আৰু যিহেতু মহাবিদ্যালয় সপ্তাহ বুলি ক'লে এটা আৱেগিক শব্দ, আমিও যেতিয়া মহাবিদ্যালয়ত অধ্যয়নৰত অৱস্থাত আছিলোঁ এই মহাবিদ্যালয়ৰ সপ্তাহৰ জৰিয়তে ইয়াত নিজৰ প্ৰতিভাসমূহ বিকাশ কৰা এটা আমি প্লেটফৰ্ম পাওঁ। গতিকে এই প্ৰতিভাসমূহ বিকাশৰ যোগেদি ইয়াত আজি যিসকল ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছে এই ছাত্ৰ ছাত্ৰীসকল কেৱল মাত্ৰ মহাবিদ্যালয়তে নহয়, মহাবিদ্যালয়ৰ পৰা তেখেতসকলে যেতিয়া পাছ হৈ যাব অন্য যিকোনো দেশত প্ৰতিযোগিতামূলক বিভিন্ন ক্ৰীড়াত তেখেতসকলে অংশগ্ৰহণ কৰি আমাৰ অসমখনলৈ বা দেশখনলৈ বা ভাৰতবৰ্ষখনলৈ তেখেতসকলে গৌৰৱ কঢ়িয়াই আনক। আৰু ছাত্ৰ ছাত্ৰীসকললৈ মই পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ ক্ৰীড়াৰ যোগেদি যিহেতু আমি দেখিবলৈ পাইছোঁ আমাৰ হিমা দাসে দৌৰৰ যোগেদি বিশ্ব জয় কৰিবলৈ সক্ষম হৈছে, লাভলীনা বুঢ়াগোহাঁই তেখেতৰ ক্ৰীড়াৰ যোগেদি বিশ্বখনক জয় কৰিবলৈ সক্ষম হৈছে। গতিকে আমাৰ ছাত্ৰ ছাত্ৰীসকলক মই পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেখেতসকল অনাগত দিনত যিকোনো অৱতীৰ্ণ হ'ব লগা ক্ৰীড়াৰ যোগেদি যাতে তেখেতসকলে আমাক চিনাকি দিয়ে বা মহাবিদ্যালয়খনক গৌৰৱ কঢ়িয়াই আনে, মই পুনৰবাৰ এই মহাবিদ্যালয়ৰ পৰিয়াললৈ ধন্যবাদ শুভেচ্ছা জ্ঞাপন আপোনালোকলৈ আন্তৰিক ধন্যবাদ জনাইছোঁ। যিহেতু আজি পথালি পাহাৰস্থিত শংকৰদেৱ মহাবিদ্যালয়ত বাৰ্ষিক ক্ৰীড়া সপ্তাহৰ লগত আমি সংগতি ৰাখি প্ৰথম দিনাৰ কাৰ্যসূচীতে মাৰ্চ পাষ্ট কম্পিটিশ্যন আমি আয়োজন কৰিছিলোঁ আৰু খুব সফলতাৰে আমাৰ ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট সংখ্যক ভিৰ দেখা গৈছে, তেওঁলোক আগবাঢ়ি আহিবলৈ সক্ষম হৈছে। আজি 2টা বছৰ ধৰি আমি এই মহাবিদ্যালয়খনত মাৰ্চ পাষ্ট কম্পিটিশ্যন কৰাৰ পিছত মহাবিদ্যালয়খনত আমাৰ অধ্যাপক অধ্যাপিকাসকলৰ সহযোগত ছাত্ৰ ছাত্ৰীসকলৰ যিটো অংশগ্ৰহণ এই অংশগ্ৰহণটো বাঢ়ি গৈছে আৰু ই এটা সৌভাগ্যৰ বিষয়। 1982 চনতে প্ৰতিষ্ঠা হোৱা এই মহাবিদ্যালয়খনে 1988 চনত চৰকাৰীকৰণ হয় আৰু 2005 চনত প্ৰাদেশিকৰণ হোৱাৰ এই মহাবিদ্যালয়খনে বৰ্তমান সময়ত অন্যান্য অসমৰ মহাবিদ্যালয়সমূহৰ লগত ফেৰ মাৰিব পৰাকৈ বিভিন্ন দিশত আগবাঢ়ি গৈ আছে। সকলো ধৰণৰ ক্ষেত্ৰতে আমাৰ অধ্যাপক অধ্যাপিকাসকলে সহায় সহযোগ আগবঢ়াই আহিছে আৰু এই মহাবিদ্যালয় সপ্তাহত সকলো ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণ আমি কামনা কৰিছোঁ। আজি আমি জানিছোঁ যে আজি মহাবিদ্যালয়খনত আমাৰ মাৰ্চ পাষ্ট কম্পিটিশ্যনতো অংশগ্ৰহণ কৰিছে। বিচাৰক হিচাপে উপস্থিত আছে আমাৰ সমীপৰে ৰাজেন ভূঞাদেৱ আৰু হেম ভূঞাদেৱ, দুয়োজনে বৰ সচেতনতাৰে আমাৰ ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড আদি পজিশ্যনসমূহ উলিয়াই পেলাইছে। গতিকে আমি ভাবোঁ অদূৰ ভৱিষ্যতে আমাৰ সকলো ছাত্ৰ ছাত্ৰীৰ সহযোগিতা আমি নিতান্তই পাম।